নমস্কাৰ সকলোলৈ। এইটো ভিডিঅ'ৰ প্ৰায় 2 মাহমানৰ আগৰে আমাৰ ভিয়ান 6 মান্থ কমপ্লিট নহওঁতে মানে দেউতাকে কৈ থৈছিল যে তাৰ ভাত মুখত নিদিয়াৰ আগতেই মা দৰ্শন ল'ম বুলি, আৰু সেই হেতুকে আমি গ'লোঁ। আৰু আমাৰ কামাখ্যা যোৱা দিনাখন আমি যি হ'ল মানে আমি ক'বলৈ বিচাৰিছোঁ। আৰু মই মানে বেবীত থকাৰ কাৰণে এক্সট্ৰাকৈ মোক সোমাব দিলে আৰু বাবুক মোৰ লগত যাব নিদিলে, আৰু মাহঁতে ভাবিলে বাবু মোৰ লগত যাব, গতিকে মাহঁতে এক্সট্ৰা লাইনত গ'ল আৰু বাবু গ'ল এক্সট্ৰা লাইনত। মানে সিদিনাখন মানুহ বিচাৰি আমি হাবাথুৰি খাইছোঁ। মাহঁতক প্ৰায় 2-3 ঘণ্টা মানে মাহঁতে লাইনতে আছে আৰু আমি মাহঁতক বিচাৰি পোৱা নাই। এইফালে মা ঠাইত ফোন নাই, ভাগিনীকেইজনীও আছে, বাবুক ফোন কৰি লগ পালোঁ। তাৰপিছত বাবু লাষ্টত উপায় নাপায় ক'লা তুমি গাড়ীতে থাকিবা, ভিয়ানে আমনি কৰি আছে। আৰু মই মানে গাড়ীত আহিলোঁ। তাৰপিছত বাবুৱে আকৌ বিচাৰি আহিছে, তলত নামা উঠা এইবিলাক ইমান টাইম লাগে আৰু এলাহ লাগে। আমাৰ বাবু এনেও মানে ইমান এক্সপাৰ্ট নহয় ইমান খোজ কঢ়াত বা এনেকুৱা। তাৰপিছত মই গাড়ীত বহি আছোঁ। তাৰপিছত বহুত সময় মা ভাগিন দুজনী গৈছে, মানে সিহঁতেও বিচাৰি বিচাৰি হাবাথুৰি খাই আছে। লাষ্টত সিহঁতে উপায় নাপায় গাড়ীতে গ'ল আৰু বাবুকো মাতিলোঁ, আৰু সেনেকৈ দিনটো গ'ল। গতিকে বাই বাই।